এয়াই আমাৰ শক্তিশালী চৰকাৰ, যাৰ নেতৃত্বত অসম ভাৰতবৰ্ষৰ শীৰ্ষ 5 ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব। বানত বিধ্বস্ত সাধাৰণ মানুহক বান সাহায্য দিয়াৰ সলনি এইখন চৰকাৰে সাহায্য কামনা কৰিছে সাধাৰণ মানুহৰ পৰা। কোনে কিমান দিব পাৰে দিয়ক, সাহায্য পুঁজিত দিয়ক। চৰকাৰে জনতাক টকা দিব লাগে নে জনতাই চৰকাৰক টকা দিব লাগে? প্ৰথমতে এই কথাটো স্পষ্ট কৰক। 3 জিলাৰ বানতে যদি এই অৱস্থা, সমগ্ৰ অসমত যদি এনেকুৱা মহাপ্ৰলয় হয়, তেতিয়া এওঁলোকে কি কৰিব? মানে এওঁলোকে দেখা দে আছে নেকি? ভিতৰত ফো একো নাই, মাল মছলা নে কি? বিপদত পৰা মানুহক কিয় এতিয়ালৈকে সাহায্য দিব পৰা নাই? কিয় সাহায্যৰ নামত জনতাৰ পৰা টকা ল'বলগীয়া হৈছে? এনেই জনতাৰ অৱস্থা ভাল নহয়। চাৰিওফালে মূল্য বৃদ্ধি, ঔষধৰ দাম বৃদ্ধি, সাধাৰণ জনতাৰ ওপৰত মাধমাৰ সদায় এইখন চৰকাৰে বিভিন্ন শিতানত কৰ জৰিমনা মাচুল বৃদ্ধি কৰি ৰাখিছে। তাৰ পিছত সাধাৰণ জনতাই টকা দিবলগীয়া হৈছে, ভাবক। অথচ আমাৰ চৰকাৰে এটা বছৰত অৰুণোদয় হিতাধিকাৰীৰ নামত 6,000 কোটি টকা খৰচ কৰিব পৰাকৈ চিন্তা কৰে। যি আঁচনিয়ে কোনো ফালৰ পৰা কোনো এগৰাকী নাগৰিকক সবলীকৰণ কৰিব পৰা নাই, তাতেই খৰচ কৰি থকা হৈছে হাজাৰ হাজাৰ কোটি টকা কেৱল ভোট বেংকৰ স্বাৰ্থত। অহা 3 আগষ্টৰ পৰা পুনৰ অৰুণোদয় আঁচনি মুকলি কৰা হ'ব। আচৰিত কথা, সেই একেই অৰুণোদয় আঁচনিৰ টকা দিবলৈ এইখন চৰকাৰে কেন্দ্ৰীয়ভাৱে এটা অনুষ্ঠান পাতিব। কেন্দ্ৰীয় অনুষ্ঠান পাতি অৰুণোদয়ৰ টকা বিতৰণ কৰিব। জিলাই জিলাই এই ধৰণে তেওঁলোকে অনুষ্ঠান পাতিব, যাৰ ফলত কোটি কোটি টকা খৰচ হ'ব। এইবিলাকত তেওঁলোকৰ কাণ সাৰ নাই, কেৱল দেখাব লাগে। নিজেই মন কৰক, আজিৰ দিনটোলৈকে চৰকাৰে সাহায্য দিব পৰা নাই। কেন্দ্ৰীয় চৰকাৰৰ কথা নকলোৱে, কিয় এই অৱস্থা হৈছে? মানে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পৰাকৈ পুঁজি নাই চৰকাৰৰ হাতত। হাজাৰ হাজাৰ কোটি টকা ঋণত পুত গৈ থকা এই ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা, ইয়াতকে আৰু কি আশা কৰিব আপোনালোকে? এনেইতো আমি আগতে শুনিছিলো বিভিন্ন ধৰণৰ পুঁজি থাকে, বান প্ৰতিৰোধৰ পুঁজি, দুৰ্যোগ প্ৰশমনৰ পুঁজি। এই পুঁজিবোৰ ক'ত? এই পুঁজিবোৰ কিয় মোকলাই দিয়া নাই? নিজেই চিন্তা কৰক, যদি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সাধাৰণ লোক এনেকৈ উবুৰি খাই নপৰিলহেঁতেন, সাহায্যৰ বাবে কি গতি হলহেঁতেন উজনিৰ 3 জিলাৰ। ইফালে উন্নয়নৰ শ্লোগান আওৰাই গুৱাহাটী মহানগৰীৰ 20খন উৰণীয়া সেতুত 25 কোটি টকা ব্যয় কৰি অলমা বাগিচা নিৰ্মাণ কৰাৰ কাৰণে কাম আৰম্ভ কৰিছে। আনহাতে আগৰ কথাবোৰতো কৈ লাভেই নাই। বিধানসভাৰ উইপক মৰাৰ কাৰণে 3 কোটি 80 লাখ টকা ব্যয় কৰে এইখন চৰকাৰে, আৰু এতিয়া বিপদত পৰা মানুহখিনিক টকা দিবলৈ এওঁলোকৰ টকা নাই, খুজি ফুৰিবলগীয়া হৈছে। আঁচনিৰ নামত হাজাৰ হাজাৰ কোটি ব্যয় কৰা এইখন চৰকাৰে কিয় দুৰ্যোগৰ সন্মুখীন হ'ব পৰাকৈ পুঁজি ৰখা নাই? 3 জিলাতেই যদি এই অৱস্থা সমগ্ৰ অসমত হলে কি হ'ব? কথাবোৰ এইকাৰণে কৈছো, এওঁলোকে কয় কিবা, কৰি আছে কিবা। এওঁলোকৰ আচল স্বৰূপ, এওঁলোকৰ আচল যে সক্ষমতা, দক্ষতা, যোগ্যতা, এতিয়া একদম জল পট হৈ পৰিছে। একো কাম নাই, এনেই দি থাকে লেকচাৰ। ধাৰত টকা লৈছে, কোটি কোটি টকা ধাৰ লৈ আছে, বিভিন্ন সম্পদ বন্ধকত থৈ, আৰু আঁচনিৰ নামত টকা খৰচ কৰি আছে। আঁচনিৰ নামত এইকাৰণে টকা খৰচ কৰি আছে, ভোট লাগে এওঁলোকক। এওঁলোকে ভোট বেংকৰ স্বাৰ্থত কেৱল আঁচনিবোৰ কৰি গৈছে। বাকী উন্নয়নৰ নামত একাংশ ঠিকাদাৰ, একাংশ আমলা বিষয়া ধনী হৈ গৈ আছে দিনে দিনে। নিজেই মন কৰক, 2021 পৰা 2026লৈকে এগৰাকী মন্ত্ৰীৰ তেওঁৰ যিটো সম্পত্তিৰ পৰিমাণ 500% পৰ্যন্ত বৃদ্ধি হৈছে। কেনেকৈ মন্ত্ৰী পত্নীয়ে বৃহৎ উদ্যোগী হ'ব পাৰে? মানে এওঁলোকৰ পকেটবোৰ ভৰি আছে। সাধাৰণ মানুহৰ প্ৰতি এওঁলোকৰ কোনো দায়বদ্ধতা নাই। সাধাৰণ মানুহৰ প্ৰতি দায়বদ্ধতা থকা হলে উজনিত এই কাৰবাৰটো কিয় হ'ল আজিলৈকে প্ৰকাশেই নকৰিলে? নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱা নাই, এয়া স্পষ্ট হৈছে। তেতিয়াহ'লে কিয়, কেনেকৈ, ক'ৰ পৰা এই হঠাৎ পানী নামি আহিল, হঠাৎ এই মহাপ্ৰলয়ৰ সৃষ্টি হ'ল? এই কথাবোৰ কোৱা নহ'ল। আৰু এই সকলোবোৰ কথা পোহৰলৈ আহিবলৈ হলে বিশিষ্ট লোকৰ দ্বাৰা বিশেষজ্ঞ কমিটি গঠন কৰি অনুসন্ধান কৰিবলৈ দিয়া উচিত। তাকোতো দিয়া নাই। মানে কৰিছে কি? গতিকে প্ৰিয় দৰ্শক, ভাবক, আমি এনেকুৱা এখন চৰকাৰৰ অধীনত আছো
যি চৰকাৰে বিপদত পৰা মানুহক সহায় কৰিব দূৰৰ কথা, সাধাৰণ জনতা বিপদত পৰিলে অন্য মানুহৰ পৰাহে সাহায্য ভিক্ষা কৰে। গতিকে এই হল অসমৰ অৰ্থনৈতিক অৱস্থা। ধন্যবাদ। জয় আই অসম।